আপোনাৰ ৰাশি চক্ৰত ৰাজয়োগ আছে কিন্তু আপুনি ৰাজভোগ কৰিব পৰা নাই যদি এইটো আপোনাৰ ঘটনা তেনেহলে আজি এটা সৰু উপায় লৈ আহিছো আপোনালোকে এই তিনিটি উপায় আপোনালোকে কৰক আৰু আপোনালোকে আপোনালোকৰ জীৱনত ৰাজভোগ কৰা আৰম্ভ কৰক প্ৰথম আপোনালোকে দান পুণ্য কৰা আৰম্ভ কৰক যেতিয়াই যতে আপোনালোকে অভাৱী মানুহ দেখে আপোনালোকে দান পুণ্য কৰিব দ্বিতীয় আপোনালোকে বিবাহত সহায় সহযোগিতা আগবঢ়াওক আপোনালোকে কন্যাদানত আপোনালোকে আৰ্থিক সহায় নাইবা যি ধৰণৰ সহায় আপোনালোকে কৰিব খোজে আগবঢ়াব পাৰে কন্যাদান মহান দান তৃতীয় আপোনালোকে শক্তি ৰসত নিজকে বিলীন কৰা আৰম্ভ কৰক দেখিব আপোনালোকৰ জীৱনত ৰাজয়োগ অহা আৰম্ভ হৈছে আৰু ৰাজভোগৰ ফালে আপোনালোকক ধাৱমান